হৰে কৃষ্ণ শ্ৰীমদ ভাগৱতম প্ৰথম স্কন্ধৰ ৪ৰ্থ অধ্যায়ৰ আজি আমি শ্লোক ১৭-১৮ পৰা পঢ়িবলৈ লৈছোঁ। শ্লোক নম্বৰ ১৭ আৰু ১৮টি একেলগে আছে। ভৌতিকানাম চ ভাৱানাম শক্তিৰ্হাসম চ তৎকৃতম আশ্ৰদ্ধানান্নিহি সত্ত্বং দুর্মেধান্যাসিতাयुषः দুর্ভগাঞ্চ জনান ভিক্ষ্য মুনির্দিব্যেন চক্ষুষা সর্ববর্ণাশ্রমাণাম ইয়াত দধ্যো হি তামমোঘদৃক্। অনুবাদ আৰু তাৎপৰ্য শিল প্ৰভুপাদৰ দ্বাৰা। শিল প্ৰভুপাদ কি জয়। এই দুটা শ্লোকটিত কোৱা হৈছে যে পৰম জ্ঞানী ঋষি ব্যাসদেৱৰ বিষয়ে কৈছে যে পৰম জ্ঞানী ঋষি অৰ্থাৎ ব্যাসদেৱে নিজৰ দিব্য দৃষ্টিৰে দেখা পায় যে কালৰ প্ৰভাৱৰ কাৰণে কিদৰে কলি যুগত সকলো বস্তুৰে অৱনতি হৈছে। যেনেদৰে সত্য যুগত মানুহৰ আয়ুস বহুত দীঘল আছিল, ১,০০,০০০ বছৰলৈ মানুহ জীয়াই আছিল। ত্ৰেতা যুগত সেয়া ১০,০০০ বছৰ হ'ল, দ্বাপৰ যুগত ১,০০০ বছৰ হ'ল আৰু কলি যুগত ১০০ বছৰ। কিন্তু কলি যুগ যিমানেই আগবাঢ়িব সেই ১০০ বছৰৰ পৰাও ধীৰে ধীৰে কি হ'ব, আয়ুস কম হৈ যাই থাকিব। ইয়াকে কয় কালৰ প্ৰভাৱ। কালৰ প্ৰভাৱত প্ৰত্যেক বস্তুৰ অৱনতি ব্যাসদেৱে দেখা পায়। পূৰ্বৱৰ্তী শ্লোকত আমি পঢ়ি আহিছোঁ যে ব্যাসদেৱ তেখেতে সৰস্বতী নদীৰ জলত প্ৰাতঃকালীন আচমন কৰি মনটোক একাগ্ৰ কৰিবৰ কাৰণে একান্তপতীয়া হৈ বহে আৰু তাৰপিছত তেওঁ দিব্য দৃষ্টিৰে দেখা পায় যে কেনেকৈ ব্যক্তিসকলে কৰ্তব্যৰ পৰা বিমুখ হৈ নিজৰ অৱনতিৰ ফালে আগবাঢ়িছে। তেওঁ এয়াও দেখা পায় যে ব্যক্তিসকল শ্ৰদ্ধাবিহীন হৈ যাই আছে, অৰ্থাৎ নাস্তিক মানুহৰ সংখ্যা বাঢ়ি গৈ আছে কলি যুগত আৰু তেওঁলোকৰ আয়ুস দিনে দিনে আৰু ক্ষীণ অৰ্থাৎ কমি যাই আছে। সতগুণৰ অভাৱৰ কাৰণে যেতিয়া কোনো মানুহে সতগুণত স্থিত থাকে তেতিয়া তেওঁ শান্ত, ধৈৰ্যশীল, সুখী, আনন্দৰ অনুভৱ কৰে। সতগুণত থকা ব্যক্তিসকলে কাৰো প্ৰতি ঈৰ্ষা নকৰে, কৰ্তব্য পৰায়ণ হয়, ভগৱানৰ ভক্তি কৰে। গতিকে সেইকাৰণে তেওঁলোকৰ মন শান্ত হৈ থাকে। ইয়াতে ব্যাসদেৱে দেখা পায় যে কলি যুগৰ মানুহসকল কিয়নো ৰজগুণ আৰু বেছিভাগ মানুহে তমগুণৰ দ্বাৰা প্ৰতাৰিত হৈছে বা সেই গুণটোকে আঁকোৱালি লৈছে, সেইকাৰণে সদায় অধীৰ হৈ থাকিব, এংজাইটি হৈ থাকিব। সেইকাৰণে আপোনালোকে দেখিছে যে কিমান এনেকুৱা মানুহ আছে যি বহুত ধনী তথাপিও ছুইচাইড কৰিছে, বহুত ফেমাছ এক্টৰ এক্ট্ৰেছেও ছুইচাইড কৰিছে বা বহুত ধুনীয়া বহুত বলশালী এনেকুৱা মানুহেও নিজকে জীৱনটোক শেষ কৰি দিয়ে। কিয়? কাৰণ এনেকুৱা সাংঘাতিক মনৰ ভিতৰত এটা ডিপ্ৰেশ্যন হয় যাৰ কাৰণে তেওঁৰ বাচি থকাটো আৰু সম্ভৱ হৈ নপৰে। এয়া কিয় হয়? অধীৰতাৰ কাৰণে, এংজাইটিৰ কাৰণে। আৰু এই এংজাইটি আমাৰ কলিযুগৰ এটা উপহাৰ হয়। সেই কলিযুগৰ কলমশৰ পৰা যদি আমি বাচি থাকিব খোজোঁ তেনেহ'লে আমি ভাগৱতমৰ আশ্ৰয় ল'ব লাগিব। এইদৰে ব্যাসদেৱে সমস্ত বৰ্ণ আৰু আশ্ৰমৰ মানুহৰ কল্যাণৰ কাৰণে বিচাৰ কৰিছে। আমাৰ সমাজত বেছিভাগ মানুহে নিজৰ বিষয়ে কেৱল ভাবে, বেলেগৰ বিষয়ে একোৱে নাভাবে। কিন্তু ঋষিমুনিসকলে সদায় বেলেগৰ কল্যাণৰ বিষয়ে ভাবি থাকে। গতিকে কলিযুগৰ বিষয়ে কৈছে যে কলিযুগৰ মানুহৰ স্মৰণ শক্তিও নোহোৱা হৈ যায়। আগৰ মানুহে লাখ লাখ শ্লোক গুৰুৰ মুখৰ পৰা শুনি স্মৰণ কৰি সদায়ৰ কাৰণে স্মৰণ কৰিছিল। কিন্তু আজি আমি যদি কিবা এটা শ্লোক স্মৰণ কৰোঁ, মনত ৰাখোঁ, তাত যদি আমি এইটো উপযোগ নকৰোঁ তেনেহ'লে সেইটোৱে পাহৰি থাকিম।
এয়া কলিযুগৰ এটা লক্ষণ হয়। আৰু আগতে কিয়নো শতগুণৰ প্ৰভাৱ বেছি আছিল, শতগুণী মানুহ বেছি আছিল, আৰু সেইকাৰণে পৃথিৱীত অন্ন উৎপাদন বহুত ধুনীয়াকৈ হৈছিল বা সময়মতে বৰষুণ হৈছিল। দেৱী দেৱতাও বহুত প্ৰসন্ন হয় যেতিয়া মানুহবোৰ শতগুণী হয়। কিন্তু কলিযুগত সিমান অন্ন উৎপন্ন কৰিব নোৱাৰে, আৰু গাইসকলেও সিমান গাখীৰ দিব নোৱাৰে, দুগ্ধ দিব নোৱাৰে। দুগ্ধ দিব নোৱাৰিলে কিবা ইনজেকশ্যন দি বা কিবা দি হয়তো গাখীৰ বেছি উলিয়াব পাৰে, কিন্তু সেইটো আমাৰ শৰীৰৰ কাৰণে পুষ্টিকৰ নহয়। সকলোতকৈ বেষ্ট গাখীৰ বোলা হৈছে, যেনেকৈ ভগৱান শ্ৰীকৃষ্ণই সদায় নিজৰ লাখ লাখ গাইসকলক একেটা ঠাইতে লৈ যোৱা নাছিল, বেলেগ বেলেগ বনত লৈ যায়। সেইকাৰণে ব্ৰজমণ্ডলত যি 12 বন আছে, সেই গোটেই বনবোৰতে ভগৱানে নিজৰ গাইসকলক লৈ গৈছে আৰু নিজৰ গোপ বালকসকলৰ লগত খেলা কৰিছে, লীলা কৰিছে। সেইকাৰণে গোটেই ব্ৰজমণ্ডলৰ যি ধূলি বা বালি সেয়া অত্যন্ত পবিত্ৰ, কাৰণ কৃষ্ণৰ চৰণ ধূলি হয়, কৃষ্ণৰ চৰণৰ ধূলি হয়। যি গৰুক আমি এনেকৈ ঘাঁহ খাবলৈ, নতুন নতুন ঘাঁহ খাবলৈ, কোমল কোমল ঘাঁহ খাবলৈ চৰাবলৈ লৈ যায়, আগতে গৰখীয়াসকলে চৰাবলৈ লৈ গৈছিল, আৰু এনেকৈ স্বচ্ছন্দভাৱে যে নিজৰ পচন্দমতে ঘাঁহ খাই আহে, সেই গাইৰ যি গাখীৰ, সেই গাখীৰটো বহুত পুষ্টিকৰ হয়। সেই পুষ্টিকৰ গাখীৰ খালে ব্যক্তিৰ মগজুৰ যি সূক্ষ্ম তন্তু সেইবিলাক পবিত্ৰ হয়, আৰু আধ্যাত্মিক শাস্ত্ৰ অধ্যয়ন কৰিলে তেওঁ অতি সোনকালে সেয়া বুজি পোৱাৰ কাৰণে সক্ষম হয়। সেইকাৰণে গাই গৰুৰ যি গাখীৰ সেয়া বেষ্ট বুলি কোৱা হৈছে। মহো পালে, বিশেষকৈ উত্তৰ ভাৰতৰ মানুহে বহুত মহ পালে, আমাৰ অসমত হয়তো ইমান নাপালে, কিন্তু মহৰ গাখীৰটোত সেই বস্তু নাই, বা উটৰ গাখীৰত নাই, কাৰোৱেই গাখীৰত সেই নাই যি গৰুৰ গাখীৰত আছে। গৰুৰ গাখীৰে আপোনাৰ শৰীৰটো মোটা নকৰে, বুদ্ধিটো কিন্তু তীক্ষ্ণ কৰিব। কিন্তু মহ বা এনেকুৱা পশুৰ গাখীৰৰ পৰা শৰীৰ মোটা হয়, কিন্তু বুদ্ধি তীক্ষ্ণ হ'ব কেৱল গৰুৰ গাখীৰৰ পৰা। সেইকাৰণে গৰুৰ গাখীৰ সকলোতকৈ উত্তম হয়। আৰু কিন্তু আমাৰ এতিয়া বৰ্তমান যি কলিযুগৰ দেশী গৰু আছে, আচল গৰু যি আছে, তেওঁলোকেও সিমান গাখীৰ দিব নোৱাৰে ডেইলি। আগতে বহুত গাখীৰ দিছিল গৰুৱে, কাৰণ গাই গৰুৰ একো ভয় নাছিল যে আমাক মাৰি পেলাব, কছাইৰ হাতত বেছি দিব। যেনেকৈ আজি যদি কোনোবাই গৰু পালেও তেওঁলোকে কি কৰে, বুঢ়া হ'লে বেছি দিয়ে। বেছি দিলে আপুনি কি ভাবে, ক'ত যাব? গৰু খোৱা যিবিলাক মানুহ আছে তেওঁলোকে কিনিব আৰু সেই গৰুটোক মাৰি পেলাব। যেনেকৈ আমি আমাৰ মা দেউতাক বুঢ়া হ'লে ঘৰৰ পৰা উলিয়াই নিদিওঁ, ঠিক তেনেদৰে গাই গৰুজনীক নিজৰ মাতৃ বুলি জ্ঞান কৰিব লাগে, বা বলদটোক নিজৰ পিতৃ বুলি জ্ঞান কৰিব লাগে। আৰু এইদৰে আমি সদায় গো জাতিৰ যদি ৰক্ষা কৰোঁ, তেতিয়া ভগৱান অত্যন্ত প্ৰসন্ন হয়, লক্ষ্মী দেৱী অত্যন্ত প্ৰসন্ন হয়, আৰু সেই ঘৰখনত সদায়ে ভগৱানৰ আশীৰ্বাদ থাকে। সেইকাৰণে ইয়াতে কোৱা হৈছে, আৰু ভগৱানৰ ধামত যিবিলাক গৰু আছে, গো মানে গাই গৰুৰ লোক হয়, গোলোক, য'ত কৃষ্ণ থাকে। আৰু যেতিয়া কৃষ্ণ ইয়াতো আছিল, তেতিয়াও কৃষ্ণই গো পালনেই কৰিছিল। সেইকাৰণে গোপ অৰ্থাৎ যিসকলে গো পালন কৰে, গোপী, যিসকলে গৌৰ ধ্যান ৰাখে, পালন কৰে, লালন পালন কৰে। গতিকে ইয়াতে ইয়াবোৰ বহুত বুজি পোৱা, আমাৰ মানে এইটো বুজি পোৱাটো বহুত দৰকাৰ যে ভগৱানৰ লোকতো গাইক ভগৱানে ইমান ইম্পৰ্টেঞ্চ দিয়ে। তাতে কামধেনু বুলি কয় বা সুৰভি গাই, তেওঁলোকে ইমান গাখীৰ বা দুগ্ধ দিব পাৰে আনলিমিটেড। এজনী গাই এখন সাগৰ উৎপন্ন কৰিব পাৰে, মানে কৃষ্ণক যিমান গাখীৰ লাগে সমস্ত গাখীৰ দিব পাৰে। কিন্তু সেনেকুৱা গাই আমাৰ ইয়াতে পৃথিৱীত পোৱা নাযায়। কিন্তু পৃথিৱীত যিবিলাক পূৰ্ব যুগৰ গাই আছিল, তেওঁলোকে বহুত গাখীৰ দিছিল, আৰু জীৱনৰ বহুত আৱশ্যকতাৰ কলিযুগত সেই হৈ যায়, কমি যায়, মানে আৱশ্যকতাবোৰ পূৰ্ণ নহয়, স্মৰণ শক্তি কমি যায়, বুদ্ধি অলপ হৈ যায়, বুদ্ধিবোৰ অল্প হৈ যায়, কমি যায়। গতিকে মহৰ্ষি ব্যাসদেৱে এইবিলাক সকলো দেখা পাইছে। আমাৰ বৰ্তমান কলিযুগৰো বহুত জ্যোতিষীয়ে, যিসকলে জ্যোতিষ শাস্ত্ৰখন আচলতে মেথমেটিক্স হয়,
পিয়'ৰ মেথমেটিক্স হয়, যদি কোনোবাই ভালদৰে পঢ়ে তেনেহ'লে তেওঁ গণনা কৰি ক'ব পাৰে যে কাৰ কেতিয়া কি হ'ব। শ্ৰীল প্ৰভুপাদৰ যিজন গুৰু আছিল ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ, তেখেতে ইমান ভাল জ্যোতিষী আছিল, তেওঁ এয়াও কৈ দিব পাৰে যে এডাল গছৰ তলত থিয় হয় যে তাৰ কোনোবা এটা পাত কেতিয়া সৰিব, তেওঁ ইমান গণনা কৰিব পাৰে, মানে ইমানেই পণ্ডিত আছিল তেওঁ। গতিকে যিদৰে জ্যোতিষীয়ে দেখা পায় বা গণনা কৰি ক'ব পাৰে যে কাৰ ভাগ্যত কি হ'ব, তেওঁলোকে ভাগ্যখন বদলাব নোৱাৰে, চেঞ্জ কৰিব নোৱাৰে, কিন্তু ক'ব পাৰে যে আপোনাৰ অমুক বয়সত মৃত্যু হ'ব পাৰে, অমুক বয়সত বিয়া হ'ব, বা অমুক বয়সত বা এনেকুৱা ধৰণৰ ল'ৰা ছোৱালী হ'ব আপোনাৰ, বা ইমান বয়সত চাকৰি লাগিব বা চৰকাৰী চাকৰি লাগিব নে নালাগে, এইবিলাক ক'ব পাৰে। কিন্তু ভক্তসকলে বেছি জ্যোতিষীৰ ওচৰলৈ নাযায় বা উপায় নিবিচাৰে। কিয়? কাৰণ তেওঁলোকে জানে যে সকলোতকৈ বেষ্ট উপায় হৈছে হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে, মহামন্ত্ৰৰ জপ। আৰু মহামন্ত্ৰৰ জপেৰে যিমান সোনকালে আমি আমাৰ ভাগ্যখন উজ্বলাব পাৰোঁ, তাতকৈ ফাষ্ট আৰু একো উপায়েৰে কৰিব পৰা নাযায়। ঠিক তেনেদৰে এনেকৈ গণনা কৰি জানিব পাৰে মানুহে যে কেতিয়া সূৰ্যগ্ৰহণ হ'ব, কেতিয়া চন্দ্ৰগ্ৰহণ হ'ব। গতিকে ব্যাসদেৱটো বহুত মহান বিদ্বান আছিল আৰু তেওঁ স্বয়ং ভগৱানৰ অৱতাৰ আছিল। সেইকাৰণে তেওঁ এই সকলোবোৰ নিজৰ দিব্য দৃষ্টিৰে চাই আছিল আৰু ভাবি আছিল যে কলিযুগৰ মানুহৰ কেনেদৰেনো কল্যাণ কৰিব পাৰি। যিসকলে এই ভাগৱতমৰ আশ্ৰয় নলয় আৰু আধ্যাত্মিক জ্ঞান অৰ্জন নকৰে, তেওঁলোকৰ ওপৰত কলিযুগৰ আক্ৰমণ হয়, আৰু আক্ৰমণ হ'লে তেওঁলোকে বহুত ৰোগৰ দ্বাৰা ব্যাকুল হয়, মনৰ ৰোগ হয়, শৰীৰৰ ৰোগ হয়। তো এতিয়া উদাহৰণ দিছে শ্ৰীল প্ৰভুপাদে যে এই যুগত বহুত প্ৰকাৰৰ ৰোগ আছে আৰু সেই ৰোগৰ কাৰণে বহুত ভাল ভাল হস্পিটেলো খুলিছে, ডক্টৰো আছে। কিন্তু আগৰ সময়ত তেনেকুৱা নাছিল, কাৰণ আগৰ সময়ৰ মানুহে নিজৰ জীৱনটো এটা নিয়মিত জীৱন কৰি চলিছিল আৰু তাৰ উপৰি তেওঁলোকে আধ্যাত্মিক জ্ঞানত নিজৰ আধ্যাত্মিক জীৱনৰ প্ৰেক্টিছ কৰিছিল, আৰু সেইকাৰণে তেওঁলোকে আজিৰ কলিযুগৰ মানুহৰ দৰে ৰোগী হোৱা নাছিল আৰু বহুত বছৰ ধৰি জীয়াই আছিল। সকলোতকৈ ডাঙৰ পৰোপকাৰী বা যোগীৰ বিষয়ে শ্ৰীল প্ৰভুপাদে ইয়াতে কৈছে, ব্যাসদেৱ, নাৰদ মুনি, মধ্বাচাৰ্য, চৈতন্য মহাপ্ৰভু, ৰূপ গোস্বামী, ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ, এওঁলোক আচলতে ভগৱানৰ প্ৰতিনিধি হয় আৰু ভগৱত ধাম যোৱাৰ কাৰণে সমস্ত জীৱাত্মাক সহায় কৰে। শ্লোক নম্বৰ 19। চাতুৰ্হোত্ৰম কৰ্ম শুদ্ধম প্ৰজানাম ভিক্ষ্য বৈদিকম ব্যদধাদ্যজ্ঞ সন্তন্তে বেদমেকম চতুৰ্বিধম। গতিকে এই শ্লোকটিত 19 নম্বৰ শ্লোকটিত কোৱা হৈছে যে ব্যাসদেৱে যেতিয়া দেখিলে যে কলিযুগৰ কেনেকুৱা ভয়ানক অৱস্থা হ'ব, গতিকে কলিযুগৰ শ্ৰদ্ধাৱান ব্যক্তিসকলৰ উদ্ধাৰৰ কাৰণে তেওঁ দেখা পালে যে কলিযুগৰ মানুহেও যদি বেদত বৰ্ণিত যি যজ্ঞ বা সাধন আছে সেই অৱলম্বন যদি কৰিব পাৰে, নীতি নিয়মসকল যদি মানি লয়, তেনেহ'লে তেওঁলোকেও বিশুদ্ধ হ'ব পাৰে। আৰু সেইকাৰণে এই বিধিটোক সৰল বনাবৰ কাৰণে প্ৰথমে এখনেই বেদ আছিল, সেই বেদখনক সৰল বনাবৰ কাৰণে তেওঁ 4টা বিভাগত বিভক্ত কৰি দিলে বিষয় অনুসৰি। তাৰপিছত সেই 4খন বেদৰ পৰা তেওঁ ভাবিলে যে 4খন বেদওতো বুজি নাপাব মানুহে, মই যদিও বেলেগ বেলেগ কৰিছোঁ তথাপি তাৰ যিটো সাৰমৰ্ম সেইটো বুজি নাপাব। গতিকে তেওঁ আৰু চিম্প্লিফাই কৰিবৰ কাৰণে, সৰলীকৰণ কৰিবৰ কাৰণে তেওঁ 108খন উপনিষদ লিখে, 18 পুৰাণ লিখে। এইসকল লিখাৰ পিছতো বেদব্যাসে ভাবিলে যে ইয়াতো বহুত মানুহে হয়তো বুজি নাপাবও পাৰে, কাৰণ কলিযুগৰ মানুহ ইমান বুদ্ধিমান নহয় যেনেকৈ বাকী যুগৰ হয়। বুদ্ধিমান কোন হয়?
যিয়ে শাস্ত্ৰৰ মৰ্ম বুজি পায় তাক বুদ্ধিমান বুলি কোৱা হৈছে। গতিকে সেইকাৰণে লাষ্টত তেওঁ আৰু এখন লিখে, সেইখনৰ নাম হৈছে মহাভাৰত। তেতিয়া ব্যাসদেৱে ভাবে যে মহাভাৰত কিয়নো ইতিহাস হয় আৰু বহুত সৰু সৰু কাহিনীৰে পৰিপূৰ্ণ হয়, আৰু গৃহস্থসকলে বা তেওঁলোকে যিসকলে ইন্দ্ৰিয় তৃপ্তিটো লাগি আছে তেওঁলোকে মহাভাৰত পঢ়িলে বহুত শিক্ষা লাভ কৰিব পাৰিব। আৰু মহাভাৰতৰে প্ৰথম যিটো প্ৰিন্সিপাল টপিক হয়, মুখ্য যিটো বিষয়, সেয়া হৈছে ভাগৱত গীতা, কৃষ্ণৰ উপদেশ। যদি কোনোবাই মহাভাৰত পঢ়ে তেওঁ কৃষ্ণৰ উপদেশো পাব। এই ভাবি তেওঁ মহাভাৰতখন লিখে। মহাভাৰতখন লিখাৰ পিছতো কিন্তু তেওঁৰ মনত তেওঁ শান্তি পোৱা নাই, কাৰণ যি উদ্দেশ্যৰে দিব্য দৃষ্টিৰে দেখা পালে তেওঁ যে কলিযুগৰ মানুহৰ ইমান অৱনতি হৈছে, কেনেকৈ তেওঁলোকক ৰক্ষা কৰিব পৰা যায়, তেতিয়া এইবিলাক ইমান চিম্প্লিফাই কৰিলে, সৰলীকৰণ কৰিলে, তথাপিও শান্তি পোৱা নাই মনত। তেতিয়া নাৰদ মুনি আহি তেওঁক কয় যে ভাগৱতম ৰচনা কৰিবৰ কাৰণে, কাৰণ এতিয়ালৈকে যি ৰচনা কৰিছে তাত ভগৱানৰ গুণগান সম্পূৰ্ণৰূপে শুদ্ধভাৱে গোৱা হোৱা নাছিল আৰু বহুত বিষয়বস্তু আছিল। সেইকাৰণে ইয়াতে কোৱা হৈছে, শ্ৰীল প্ৰভুপাদে কৈছে যে পঞ্চম বেদ বুলি কোৱা হয় যিমান ঐতিহাসিক তথ্য আছে, পুৰাণ আছে, মহাভাৰত, এই মহাভাৰতসকলক মিলি পিনে পঞ্চম বেদ বুলি কোৱা হয়। আৰু এয়া চান্দোগ্য উপনিষদৰো 3.1.4 শ্লোকত 7.1.4 শ্লোকত এইটো বৰ্ণনা আছে। শ্লোক নম্বৰ 20, ঋগ্যজুঃসামাথৰ্বাখ্যা বেদাচ্চত্বার উদ্ধৃতঃ ইতিহাস পুরাণম চ পঞ্চমো বেদ উচ্যতে। মূল জ্ঞানৰ যিটো সেয়া হৈছে বেদৰ 4 ভাগ কৰিলে ব্যাসদেৱে। আৰু ইয়াতে এই শ্লোকটোতো কোৱা হৈছে যে পুৰাণ আৰু ঐতিহাসিক তথ্য যেনেকৈ মহাভাৰত আদি তাক পঞ্চম বেদ বুলি কোৱা হ'ল। 21 নম্বৰ আৰু 22 নম্বৰ শ্লোক দুটা আমি একেলগে পঢ়িছোঁ। তত্ৰাগ বেদাধৰঃ পৈলঃ সামগো জৈমিনিঃ কবিঃ বৈশম্পায়ন এবৈকো নিষ্ণাতো ইয়াজুষামুত অথর্বাঙ্গিরসমাসীৎ সুমন্তুর্দারুণো মুনিঃ ইতিহাস পুরাণানাম পিতামেদো মহর্ষণঃ। বেদৰ যে 4 ভাগ হ'ল, এতিয়া ব্যাসদেৱে 4খন বেদক নিজৰ শিষ্যসকলকে প্ৰদান কৰে, যাতে সকলো শিষ্যই প্ৰত্যেক এখন বেদৰ যাতে দায়িত্ব লয়। কি দায়িত্ব? যে সেই বেদৰ জ্ঞান তেওঁৰ আৰু যিবিলাক শিষ্য হ'ব তেওঁক প্ৰদান কৰিব। ব্যাসদেৱে এইদৰে পৈল ঋষিক ঋগ্বেদৰ আচাৰ্য বনালে, অধ্যাপক বনালে। আৰু পৈল ঋষিৰ পৰা ঋগ্বেদৰ যি জ্ঞান সেই তেওঁৰ শিষ্য, তাৰপিছত তেওঁলোকৰ শিষ্য, এনেকৈ পৰম্পৰা এটা আৰম্ভ হ'ল। জৈমিনী ঋষিক দিলে সামবেদ। সামবেদৰ বহুত এনেকুৱা শ্লোক আছে, স্তুতি আছে, যাৰ দ্বাৰা ভগৱানৰ স্তুতি কৰা হয়, স্তুতি গান কৰা হয়। আৰু বৈশম্পায়নক, ব্যাসদেৱৰে শিষ্য আছিল বৈশম্পায়ন, তেওঁক যজুৰ্বেদ দিলে। তাৰপিছত এনেকুৱা নহয় যে সেই বেদকেইখন দিছে গতিকে তেওঁলোক কেৱল সেই বেদখনতে পাৰংগত হ'ব, নহয়, তেওঁলোকে গোটেই শাস্ত্ৰতেই পাৰংগত হয়, কিন্তু সেই বেদৰ কাৰণে তেওঁক বিশেষ দায়িত্ব গুৰুৱে প্ৰদান কৰিছে। অংগিৰা ঋষি যে আছিল তেওঁ অথৰ্ব বেদৰ প্ৰতি বহুত অনুৰক্ত আছিল। যেনেদৰে আপোনালোকেও হয়তো কোনোবাই ভাগৱতৰ যেতিয়া পঢ়ে ইণ্টাৰেষ্ট বেছি, কিছুমানে ভাগৱতমখন পঢ়ি ভাল পায় বেছি, ভাগৱত গীতা পঢ়ি ভাল পায় বেছি, কিছুমানে হয়তো কৃষ্ণৰ এইটো লীলা ভাল পায়, কোনোবাই কৃষ্ণৰ এইটো গুণ ভাল পায়। তেনেকৈ অথৰ্ব বেদৰ প্ৰতি বহুত অনুৰক্ত আছিল অংগিৰা ঋষি, গতিকে তেওঁক অথৰ্ব বেদৰ দায়িত্ব দিয়ে। আৰু সূত গোস্বামীয়ে কিয়নো এই কথাবিলাক কৈ আছে, গতিকে সূত গোস্বামীৰ পিতৃ হৈছে ৰোমহৰ্ষণ। ৰোমহৰ্ষণো ব্যাসদেৱৰ
শিষ্য হয় তেওঁক ব্যাসদেৱে পুৰাণ আৰু ইতিহাসৰ দায়িত্ব প্ৰদান কৰে। শ্লোক নম্বৰ 23 আৰু 24 আমি একেলগে পঢ়িছোঁ। তা এতা ঋষিয়ো বেদম স্বাম স্বাম ব্যস্যান্নানেকধা শিষ্যৈ প্ৰশিষ্যৈস্তচ্ছিষ্যৈৰ বেদাস্তে শাখিনো ভবন তা এব বেদাদুর্মেধের ধার্যন্তে পুরুষের্যথা এবং চকার ভগবান ব্যাসঃ কৃপাণবৎসলঃ। এই সকলো বিদ্বান ব্যক্তি যাক যি বেদ বা উপনিষদৰ দায়িত্ব দিছে তেওঁ তেওঁৰ শিষ্যসকলক সেই জ্ঞান দিয়ে আৰু এই দায়িত্ব তেওঁৰ শিষ্যসকলক দিয়ে। এইদৰে বেদৰ যিবিলাক অনুযায়ী আছে তেওঁলোকে নিজৰ নিজৰ শাখা সৃষ্টি কৰে। জ্ঞানৰ মূল স্ৰোত হৈছে বেদ আৰু ভাগৱতমখন হৈছে বেদান্ত, অৰ্থাৎ বেদৰ সম্পূৰ্ণ সাৰ ভাগৱতমত প্ৰদান কৰা হৈছে। গতিকে কোনোবাই যদি ভাবে যে আমি আমি লাইব্ৰেৰীত যাম আৰু বেদখন বোলে উঠাম, চাৰিওখন বেদ আৰু পঢ়িম, একো বুজি নাপাব। আৰু সেইকাৰণে গুৰুৰ প্ৰয়োজন হয় যাতে সেই বেদৰ সাৰাংশ মানুহে বুজি পায়। এইদৰে অজ্ঞান জনসমূহ, অজ্ঞানী বুলি কৈছে কলিৰ যুগৰ যিবিলাক জনতা, তেওঁক অজ্ঞানী বুলি কৈছে, তেওঁলোকৰ ওপৰত অত্যন্ত কৃপালু হয় ঋষি ব্যাসদেৱে বেদৰ সংকলন কৰে মানে লিখিত ৰূপ দিয়ে। আগতে এইবিলাক বস্তু আমি শ্ৰুতিৰ দ্বাৰা ইজনে সিজনে গুৰুৰ পৰা শিষ্য শুনিলে, শিষ্যই নিজৰ শিষ্যক ক'লে, এনেকৈ চলি আহিছিল। কিন্তু প্ৰথমবাৰ তেওঁ দেখা পায় যেতিয়া দিব্য দৃষ্টিৰে যে কলিযুগৰ মানুহৰ ইমান স্মৰণ শক্তি নাই, এতিয়া কলিযুগত যদি কোনোবাৰ গোটেই বোলে ভাগৱত গীতাখন আছে 700 শ্লোক মনত আছে, এনেকৈ আচৰিত হৈ যায় মানুহে, মাই গড 700 শ্লোক মনত আছে। কাৰোবাৰতো যদি ভাগৱতমৰ 18,000 শ্লোক মনত আছে, 18,000 শ্লোক, মানে তেওঁ একদম ভগৱানৰ দৰে চাব। কিন্তু এইটো বহুত নৰ্মেল হয় আগৰ যুগবোৰত। সেইকাৰণে ব্যাসদেৱে কলিযুগৰ মানুহৰ বুদ্ধিৰ আৰু স্মৰণ শক্তিৰ হ্ৰাস দেখা পায়, সংকলন কৰি লিখিত ৰূপ দিয়ে যাতে কম জ্ঞানী ব্যক্তিসকলে বাৰে বাৰে পঢ়ি সেইটো বুজি পাব পাৰে। সেইকাৰণে যিটো 24 নম্বৰ শ্লোক তাতে কোৱা হৈছে যে সমগ্ৰ জনতাসমূহৰ কাৰণে ব্যাসদেৱে এই বেদৰ উপনিষদৰ এই সংকলন কৰে আৰু বিভিন্ন ভাগ কৰি তাকে আৰু চিম্পলিফাই বা সৰলীকৰণ কৰে। ইয়াতে তাৎপৰ্য শিল প্ৰভুপাদে কৈছে যে আচলতে এনেকৈ আগতে কোৱা হৈছিল আৰু এতিয়াও বহুতে কয় যে কেৱল ব্ৰাহ্মণসকলেহে বেদ পঢ়াৰ অধিকাৰ আছে। ব্ৰাহ্মণসকলে যেতিয়া এইটো শব্দ কোৱা হৈছে, অৰ্থাৎ সেইটো যোগ্যতা অনুসৰি ব্ৰাহ্মণ কোৱা হৈছে, অৰ্থাৎ যিসকল ব্যক্তিয়ে সতগুণত স্থিত হৈ আছে তেওঁলোকেহে বেদ পঢ়াৰ অধিকাৰ আছে, মানে বেদৰ যিবিলাক মৰ্ম সেইবোৰ বুজি পাব। নহ'লে কোনোবাই যদি শাস্ত্ৰ পঢ়েও তাত নিজৰ মতলব অনুসৰি তেওঁ অৰ্থ উলিয়াই ল'ব আৰু কুতৰ্ক কৰিব। সেইকাৰণে তেনেকৈ কোৱা হৈছিল। কিন্তু ইয়াতে প্ৰভুপাদে কৈছে যে কিছুমান মানুহে, এনেকুৱা মানুহৰ এটা বৰ্গ আছে, তেওঁলোকে এনেকৈ কয় যে জন্মৰ পৰাই আচলতে ব্ৰাহ্মণ হয়, জন্মৰ পৰাই ব্ৰাহ্মণৰ যোগ্যতা আছে বা একাধিপত্য আছে। সেনেকৈ আমাৰ সমাজতো মানা হয় যে যোনে যি জাতিত জন্ম লৈছে সেই জাতিৰ বুলি তেওঁক মানা হয়। কিন্তু যদি তেওঁৰ সেই বৰ্ণটোৰ যোগ্যতা তেওঁ অৰ্জন কৰা নাই, কোনোবা যদি ক্ষত্ৰিয়ৰ বংশত জন্মগ্ৰহণ কৰিছে, ৰজা মহাৰাজাৰ বংশত, কিন্তু তেওঁৰ পূৰ্বজবিলাক আছিল আচলতে বহুত শক্তিশালী, ক্ষত্ৰিয়সকল বহুত শক্তিশালী হোৱাৰ দৰকাৰ, নহ'লে কেনেকৈ তেওঁলোকে ৰজা হ'ব। আগৰ ক্ষত্ৰিয়সকলে জংঘলত যায়, বাঘৰ লগত একো অস্ত্ৰ শস্ত্ৰ নোহোৱাকৈ যুদ্ধ কৰি তেওঁক মাৰি পেলাইছিল বাঘক। সিমান শক্তিশালী ক্ষত্ৰিয় আছে জানো? ঠিক আছে, যদি নাইও, কিন্তু বৰ্তমানে যদি তেওঁলোকৰ ক্ষত্ৰিয় হ'ব লাগে, সেই ক্ষত্ৰিয়ৰ গুণ থাকিব লাগিব।
তেনেকৈ ব্ৰাহ্মণ হ'বৰ কাৰণে ব্ৰাহ্মণৰ গুণ থাকিব লাগিব, নহ'লে তেওঁলোকক কোৱা হ'ব দ্বিজ বন্ধু। যেনেদৰে অশ্বত্থামা দ্ৰোণাচাৰ্যৰ পুত্ৰ আছিল, কিন্তু তেওঁক দ্বিজ বন্ধু বুলি ভাগৱতমতো উল্লেখ কৰা হৈছে, কাৰণ ব্ৰাহ্মণ পুত্ৰ হৈও তেওঁ এনেকুৱা কাৰ্য কৰিছিল যি বহুতেই নিকৃষ্ট কাৰ্য হয়। পাণ্ডৱৰ 5জন পুত্ৰক শুই থকা অৱস্থাত ডিঙি কাটি লৈ আহিছিল। উত্তৰাৰ গৰ্ভত নৱজাত শিশু মাকৰ গৰ্ভতেই আছে, তেওঁক ব্ৰহ্মাস্ত্ৰৰ দৰে সকলোতকৈ ডাঙৰ অস্ত্ৰ মাৰি পেলাব খুজিছিল। এইবিলাক ব্ৰাহ্মণৰ কাম নহয়। সেইকাৰণে ব্ৰাহ্মণ কুলত জন্ম হ'লেই ব্ৰাহ্মণ নহয়, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ গুণ অনুসৰিহে হয়। যেনেদৰে ডক্তৰৰ পুতেক ডক্তৰ নহয় যেতিয়ালৈকে সি ডক্তৰৰ যি এডুকেশ্যন সেইটো কমপ্লিট নকৰে বা যোগ্যতা অৰ্জন নকৰে। গতিকে বেদ এনেকুৱা বিষয় হয় যাৰ ব্যাখ্যা ব্ৰহ্মাটো কিমান জ্ঞানী হয়, ব্ৰহ্মায়ো সেই ব্যাখ্যা ভগৱানৰ পৰা শুনিব লগা হয়, তেতিয়াহে বুজি পায়। সেইকাৰণে শাস্ত্ৰ আমি সদায় ভক্তৰ পৰা শুনিব লাগে, পঢ়িব লাগে তেওঁৰ লগত, তেতিয়াহে আমি শাস্ত্ৰৰ মৰ্ম বুজি পাম। সত্য যুগত ব্যক্তিসকল সতগুণী আছিল। যেতিয়া ত্ৰেতা যুগ আহে লাহে লাহে সতগুণৰ হ্ৰাস হয়, দ্বাপৰ যুগত আৰু হ্ৰাস হৈ যায়, আৰু কলি যুগত একদম বেছিভাগ মানুহ ভ্ৰষ্ট হৈ যায়। শ্লোক নম্বৰ 25 কোৱা হৈছে, স্ত্ৰী শূদ্ৰ দ্বিজ বন্ধূনাম ত্ৰয়ীণ শ্ৰুতি গোচৰ কৰ্ম শ্ৰেয়সি মূঢ়ানাম শ্ৰেয় এৱং ভবেদিহ ইতি ভাৰতমাখ্যানম কৃপয়া মুনিনা কৃতম। মহৰ্ষি ব্যাসদেৱে অনুকম্পাৰ বশৱৰ্তী অৰ্থাৎ ইমান তেওঁৰ হৃদয়ত দয়া জাগিছে যে তেওঁলোকে মানুহৰ জীৱনৰ চৰম লক্ষ্য কেনেকৈ কলিযুগৰ মানুহে পাব তাৰ কাৰণে উপায় বিচাৰি আছে। এইদৰে তেওঁ যেনেকৈ মই অলপ আগতে ক'লোঁ যে মহাভাৰতৰ ৰচনা কৰে, বিশেষকৈ স্ত্ৰীসকলৰ কাৰণে, শূদ্ৰসকলৰ কাৰণে আৰু দ্বিজ বন্ধুসকলৰ কাৰণে। কাৰণ সৰু সৰু সাধু কথা সৰু বাচ্চায়ো শুনি ভাল পায়, বুজি পায়, তাৰ পৰা শিক্ষা ল'ব পাৰে। ফিলচফি চবেই বুজি নাপায়, কিন্তু ইয়াতে স্ত্ৰী শূদ্ৰ আৰু দ্বিজ বন্ধু মানে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্যৰ কুলত যিসকলে জন্মগ্ৰহণ কৰে, আধ্যাত্মিক জ্ঞান প্ৰাপ্ত কৰিব লাগে তেওঁলোকে, কিন্তু নকৰি যদি তেওঁলোকে নিজৰ পূৰ্বজৰ যেনেকৈ নিজৰ বৰ্ণৰ সেই ৰক্ষা কৰিছে, গুণ ৰক্ষা কৰিব নোৱাৰে, তেওঁক দ্বিজ বন্ধু বুলি কোৱা হয়। আৰু স্ত্ৰীকো ইয়াতে কৈছে, কাৰণ স্ত্ৰীৰো মন সদায় সোণা গহনা শৃংগাৰ সৰু সৰু কথা বেছিভাগ স্ত্ৰীৰে, আৰু ধৰা হ'ল ঘৰৰে পৰিয়াল ঘৰৰে সেই তাতে আসক্তিতেই লাগি থাকে। এনেকুৱা বহুত স্ত্ৰী পাব আপুনি। এইবিলাক ইয়াতে সেই স্ত্ৰীসকলৰ কথা কোৱা নাই যিসকলে আধ্যাত্মিক জ্ঞান অৰ্জন কৰাৰ কাৰণে বা ভক্তি কৰাৰ কাৰণে উঠি পৰি লাগি আছে। তেওঁলোকৰ বিষয়ে কৈছে যিয়ে ঘৰৰ কামটোক বেছি প্ৰাধান্য দিয়ে ভগৱানৰ ভক্তিতকৈ বা আধ্যাত্মিক জ্ঞানতকৈ, শাস্ত্ৰ অনুসৰি জীৱন যাপন কৰিব লগা বস্তুবিলাকক একো গুৰুত্ব নিদিয়ে, তেওঁলোকৰ বিষয়ে ইয়াতে কৈছে। আৰু ইয়াতে এইটো বহুত মহত্বপূৰ্ণ স্ত্ৰী আৰু পুৰুষৰ কাৰণে। গৰ্ভাধান সংস্কাৰ হৈছে যেতিয়া মাকৰ গৰ্ভত পিতৃয়ে বীজ ৰোপণ কৰে আৰু তাৰ ঠিক আগতে তেওঁলোকে হৰিনাম জপ কৰে নিশ্চিত সংখ্যাৰ, আৰু গুৰুৰ আজ্ঞাও লয়, আৰু বহুতে মুহূৰ্তও চায় বা ভক্তসকলক মাতি তেওঁলোকক প্ৰসাদ খুৱায়। তাৰপিছতহে তেওঁলোকৰ আশীৰ্বাদ লয়, তেওঁলোকে সন্তান প্ৰাপ্তিৰ কাৰণে চেষ্টা কৰে। তাক কোৱা হয় গৰ্ভাধান সংস্কাৰ। গতিকে এনেকৈ গৰ্ভাধান সংস্কাৰৰ পৰা যি সন্তান উৎপন্ন হয়, সেই সন্তানক
বহুত মানে সেই সন্তান বহুত ভাগ্যৱান হয়, ভাল সন্তান আহে। আৰু তাৰোপৰি দুবাৰ জন্মৰ বিষয়ে কৈছে। এবাৰতো মাকৰ পেটৰ পৰা জন্ম হয়, দ্বিতীয় জন্ম হয় যেতিয়া গুৰুৰ পৰা দীক্ষা লয়। গুৰুৰ পৰা দীক্ষা ল'লেহে কোনোবাই ব্ৰাহ্মণ অৱস্থা প্ৰাপ্ত কৰিব পাৰে। বিশেষকৈ স্ত্ৰীৰ কাৰণে বা শূদ্ৰৰ কাৰণে যিসকলে মানে ইমান পালন কৰিব নোৱাৰে, তেওঁলোকৰ কাৰণে বিবাহ সংস্কাৰটোৱেই এটা সংস্কাৰ হয়, বা দ্বিজ বন্ধুৰ কাৰণে। কিন্তু বাকী যিসকলে আধ্যাত্মিক জ্ঞানত আগবাঢ়িব খোজে, তেওঁলোকে গুৰু দীক্ষা লোৱাটো আৱশ্যক হয়। গতিকে আজিৰ ক্লাছটো আমি ইমানতেই সামৰিছোঁ। থেংক ইউ ভেৰি মাছ। হৰে কৃষ্ণ।